এই যে মানুষ দোকান দিছি এই এটা বলিয়া হাতী পাগল যাব ভাই এই এতিয়া এটা মানুহ মাৰি এই মানচেলা কুদাই বনাঞ্চলৰ হাতীয়ে জনাঞ্চলত মানুহ মাৰিছে। এই যে মানুষ দোকান দিছি পুৱাৰ পৰা দুপৰীয়ালৈ বলিয়া হাতীটোৱে 3 জনক হত্যা কৰিলে। উন্মাদ হাতীয়ে প্ৰাণ কাঢ়িলে 2 জন বনকৰ্মী আৰু 1 জন কৃষকৰ। ঢেকিয়াজুলিৰ ধীৰাই মাজুলীত হাহাকাৰ পৰিৱেশ। ধেৰাই মাজুলী গাঁৱত ইয়াতো বৰ্তমান এটা বনৰীয়া হাতীয়ে সন্ত্ৰাস সৃষ্টি কৰিছে আৰু আমি এই যে ভিডিঅ' লৈ আছো এইখিনি সময়তো লাইভ লৈ আছো এইখিনি সময়তো বনৰীয়া হাতীতে সন্ত্ৰাস সৃষ্টি কৰিছে। সোণাই ৰূপাই বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীটোৱে কিদৰে জনাঞ্চলত উন্মাদ প্ৰায় হৈ পৰিছে ভালদৰে চাওক। এই যে মানুষ দোকান দিছি এই মানচেলা কুদাই দৃশ্য এয়া ঢেকিয়াজুলিৰ ধীৰাই মাজুলী অঞ্চলৰ। কাহিলি পুৱা 4 বজাতেই হাতীটোৱে হত্যা কৰে যতীন তাঁতী নামৰ লোকজনক। তাৰ পাছতেই খবৰ দিয়া হয় আমাৰিবাৰী ৰেঞ্জৰ বনকৰ্মীক। বীৰেন ৰাভা আৰু কুলেশ্বৰ বড়োৰ নেতৃত্বত বনকৰ্মীৰ এটা দল উপস্থিত হয় ধীৰাই মাজুলীত। জনাঞ্চলত উন্মাদ হৈ পৰা হাতীটোক 19 যাই গুলী ফুটাই খেদি পঠিয়াইছিল এই 2 জন সাহসী বনকৰ্মীয়ে। কিন্তু হঠাৎ উগ্ৰ হৈ বনকৰ্মীৰ দলটোক উভতি ধৰে উন্মাদ হাতীটোৱে। বলিয়া হাতীটোৰ আক্ৰমণত থিতাতেই মৃত্যু হয় বনকৰ্মী বীৰেন ৰাভা আৰু কুলেশ্বৰ বড়োৰ। যি 2 জন বন কৰ্মচাৰীক আজি হাতীয়ে হত্যা কৰিলে আমাৰ বাৰীত আজি তাৰিখলৈকে একে বেৰা দি আছিল। তেওঁলোক 2 জনে আচলতে বেৰা দি আছিল। আজি ইমান বছৰ ধৰি শোণিতপুৰ জিলাৰ হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত 100 ভাগে তেওঁলোকে পৰিশ্ৰম কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয় আজি 2জন কৰ্মচাৰী মোৰ চকুৰ আগতে হাতীয়ে মাৰি পেলালে। অতি দুখৰ বিষয়। আমি বন বিভাগৰ বিষয়াসকলক তথা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে হাতী মানুহৰ সংঘাত ৰোধ কৰিব লগা হ'লে বনাঞ্চলত থকা বেদখলকাৰীসকলক উচ্ছেদ কৰিব লাগিব। উচ্ছেদ কৰিব নোৱাৰিলে অনাগত দিনত এনেকুৱা ঘটনা আৰু হৈ থাকিব। আমি অনুৰোধ কৰিছোঁ অতি সোনকালে বনাঞ্চলত থকা বেদখলকাৰীসকলক উচ্ছেদ কৰক। তো হাতীটো ইয়াতে যে মানুহ মাৰিলে এইটো মই পুৰা চাইছোঁ। ফৰেষ্টৰ মানুহ আহিছে কিন্তু কামত নাই। হাতীটো এতিয়া বগানত আছে। জ্যেষ্ঠ সতীৰ্থক চকুৰ সন্মুখতেই হাতীয়ে অতৰ্কিতে আক্ৰমণ কৰি মাৰি পেলোৱাৰ পিছতেই কান্দোনত ভাগি পৰে সতীৰ্থ বনকৰ্মীসকল। কাৰণ এনে কৰুণ আৰু দুৰ্ভাগ্যজনক ঘটনা সঁচাই মৰ্মান্তিক। অতি সক্ষম ষ্টাফ 2 জন আমাৰ আজি নিহত হৈছে। চৰি বহুত দিব পাৰিছিলে। সকলো কামতে তেখেতলোক বহুত আগবঢ়া আছিলে। তেখেতলোকৰ সহায়তে আমি সকলো হাতী খেলিছিলোঁ মোৰ চকুৰ সন্মুখত। আজি চবে ক'ব লাগিলে এটা চিভিলিয়ান মাৰিলে বুলি। তাৰপাছত আমাৰ টেৰিটৰিয়েল ডিভিজন ছাৰে ৰেঞ্জ অফিচ টিমৰ পঠাই দিছোঁ। তাৰপাছত আমাৰ 2 জন ষ্টাফে মাৰিলে। এইটো চিটুৱেশ্যন কেনেকৈ আছে হাতী ক'ত আছে এইটো আমি চবেই কৰিব লাগিব। আমি ইমিডিয়েট ষ্টেপটো কি আছে চিভিলিয়ানৰ ভিক্টিমৰ ঘৰত ইমিডিয়েট হেল্প কি লাগিব আমি ইমিডিয়েটলি দিম। গভৰ্ণমেণ্ট পৰা কি দিব লাগিব এইটো ইমিডিয়েটলি আমি এৰেঞ্জ কৰিব। আমাৰ ফ'কাছটো এতিয়া হাতীটো আৰু এটাক কৰিব নালাগে সেইটো আমি চেষ্টা কৰি আছোঁ। লাগেতো আমি হাতীটো ট্ৰাংকুলাইজ কৰি কেপচাৰ কৰিব। 3 জনকৈ লোকক হত্যা কৰাৰ পিছতেই চাহ বাগিচাৰ মাজতে হাতীটো ঢপলিয়াই যায় চুটি পাহাৰৰ দিশে। নিধন কৰিলে পশুধন। ঘটনাস্থলীত উপস্থিত হয় পৰচলাৰ বিধায়ক গণেশ লিম্বু। প্ৰতিশ্ৰুতি দিলে হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ। দুখৰ বিষয় যে আজি ৰাতিপুৱা এজনক মৃত্যু হ'ল বুলি শুনিলোঁ হাতীৰ কিবা গছকিত। এতিয়া আৰু 2 জন বনকৰ্মী মৃত্যু হ'ল বুলি শুনিলোঁ। এনে স্বাভাৱিকতে বনকৰ্মীৰ মৃত্যু হোৱাটো আমি দেখি নাপাওঁ। কিন্তু ইয়াত যেহেতু বনকৰ্মীৰ মৃত্যু হ'ল তাৰ বুজা যায় যে হাতী
যথেষ্ট মানে উগ্ৰ ৰূপত আছে আৰু হাতী কিজানি খুব সম্ভৱ ইয়াত মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা ভাল মানে কণ্ট্ৰল লাগিব যে অলপ আগত গৈ চৰত আৰু এজন মানুহৰ মানে মানে মৃত্যু হৈছে বুলি হত্যা কৰিছে বুলি গম পাইছোঁ আৰু এজন মানে গৰু আৰু এটা গৰু ছাগলী এনেকৈ মানে ক্ষতি কৰি আছে হাতী এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত কিজানি এতিয়া হাতীৰ ওপৰত বিহিত ব্যৱস্থা মানে অতি সোনকালে ল'ব লাগিব বনাঞ্চলৰ পৰা খাদ্য বিচাৰি জনাঞ্চললৈ আহি এটা হাতীয়ে 3জনকৈ লোকক হত্যা কৰা ঘটনাই আতংকিত কৰি তুলিছে ঢেকীয়াজুলিৰ ধীৰাই মাজুলীৰ গাঁওবাসীক কাৰণ এতিয়াও ক্ষান্ত হোৱা নাই বলিয়া হাতীটো খাদ্যৰ সন্ধানত ইফালৰ পৰা সিফাললৈ ঢপলিয়াই ফুৰিছে বলিয়া হাতী সন্মুখত যাকেই য'তে পাইছে মহতিয়াই নিছে বলিয়া হাতীটোৰ সন্মুখত যেন অসহায় হৈ পৰিছে বনকৰ্মী এই যে মাছ দোকান দিছে কেমেৰা পাৰ্চন ভাস্কৰ কৌশিকৰ সৈতে ঢেকীয়াজুলিৰ পৰা কল্পজ্যোতি নাথ নিউজ লাইভ